এই জীৱন ইপাৰে আৰু এক জীৱন আছে। এই জীৱন ইপাৰে আৰু এক জীৱন আছে। ভাবিছানে তুমি আজি, ভাবিছানে তুমি আজি পাবলৈ সেই জীৱন, পাবলৈ সেই জীৱন। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 16 অধ্যায় 21 পদত প্ৰভু যীশুৱে এইদৰে কয়, প্ৰসৱৰ সময় উপস্থিত হোৱাত তিৰোতাই প্ৰসৱৰ বেদনাত দুখ পায়, কিন্তু ল'ৰাটি উপজালেই জগতত মানুহ এটা জন্ম হোৱাৰ আনন্দৰে আনন্দিত হোৱাত সেই ক্লেশ তেওঁৰ মনত নাথাকে। পাপত জন্মগ্ৰহণ কৰা মানুহ নিজৰ অৱস্থাক এটি সাধাৰণ বিষয় বুলি ভাবে আৰু নিজৰ পতনৰ বিষয়ত একো বুজি নাপায়, যিটো নৰকত ঘটিব লগা আছে। কিছুমানে আকৌ নিজকে নাস্তিক বুলি পৰিচয় দি এই সত্যৰ পৰা চকু মুদি ল'ব বিচাৰে। কিন্তু ঈশ্বৰে নিজৰ বিষয় লৈ সকলোৰে আগত জ্ঞান প্ৰকাশ কৰিছে। যিকোনোৱে বিশ্বাসেৰে প্ৰভু যীশুৰ ওচৰত নিজৰ পাপ স্বীকাৰ কৰি প্ৰভু যীশুক নিজৰ জীৱনৰ প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেওঁ পৰিত্ৰাণ পায়। যিজনে পাপৰ ক্ষমা লাভ কৰিলে তেওঁ দুনাই পাপ কৰিবনে? যিজনে পাপৰ ক্ষমা লাভ কৰি এই মন্দ জগতৰ পৰা নিজকে পৃথক কৰি জগতক পাপ ক্ষমাৰ পথ অৰ্থাৎ প্ৰভু যীশুৰ শুভবাৰ্তাক প্ৰকাশ কৰে, তেওঁক এই জগতে ঘৃণা কৰে আৰু কষ্টও দিয়ে। এই ধৰণৰ পাপ ক্ষমা লাভ কৰা ব্যক্তি জীৱনৰ অৱস্থাক প্ৰভু যীশুৱে প্ৰসৱ বেদনা ভুগি থকা স্ত্ৰীৰ লগত তুলনা কৰিছে। যিজনী স্ত্ৰীয়ে নিজৰ সকলো বেদনা পাহৰি যায় যেতিয়া তাই এটি সন্তান জন্ম দিয়ে, ঠিক সেইদৰে প্ৰভুত বিশ্বাস কৰা সকলোৱে দুখ বেদনা আঁতৰি যাব যেতিয়া তেওঁবিলাকে প্ৰভু যীশুক মধ্য আকাশত আহি থকা দেখিব। এই বাক্যক বুজি পাই প্ৰভু যীশুৰ ওপৰত বিশ্বাস কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক।